মাজুলী যোৰহাট সংযোগী দলং সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ফেচবুক পোষ্ট। দলং নিৰ্মাণৰ বাবে প্ৰায় 700 কোটি টকা সংঘটিত ব্যয়ত অনুমোদন কেন্দ্ৰৰ। পথ যোগাযোগ আৰু ঘাইপথ মন্ত্ৰালয়ৰ বিত্ত সমিতিয়ে জনাইছে অনুমোদন। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ'ব 2 লেনযুক্ত মাজুলী যোৰহাট সংযোগী দলং। পৰৱৰ্তী পদক্ষেপ হিচাপে আহ্বান কৰা হ'ব নিবিদা। এই কথা পোষ্টত উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। অতি সোনকালে দলঙৰ কাম পুনৰ আৰম্ভ হ'ব বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত দিয়া এই পোষ্টৰ পিছতে এতিয়া মাজুলীলৈ কঢ়িয়াইছে আশাৰ বতৰা। আৰু এই পোষ্টে এক প্ৰকাৰ মাজুলীবাসীৰ মনত এক আনন্দ দিছে, কাৰণ যি দলংখন আছে দলঙৰ কাম যিহেতু মাজভাগতে ৰৈ আছিলে, কিন্তু পুনৰ অতি সোনকালে এই দলঙৰ কাম যিহেতু আৰম্ভ হ'ব, গতিকে এই কথা শুনি বা এই খবৰ পাই যথেষ্ট আনন্দিত মাজুলীবাসী। এই মুহূৰ্তত কিছু পৰিৱেশ আমি জানিম, মাজুলীবাসীৰ পৰা মনৰ কথা আমি জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক তীৰ্থ ভূঞাৰ জৰিয়তে। যোৰহাট মাজুলী সংযোগী দলং সংবাদ। যোৱা 5 ছেপ্টেম্বৰৰ পৰা যোৰহাট মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণৰূপে বন্ধ হৈ আছে। UP ষ্টেট ব্ৰিজ কৰ্পৰেশ্যন নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোক শাস্তিমূলক বিদায় দিয়াৰ পিছত এতিয়া নতুনকৈ আচলতে নিবিদা হ'ব। আৰু মাজুলীবাসীয়ে অতি আগ্ৰহে বাট চাই আছে যিখন সপোনৰ দলং, সেই দলংখন সোনকালে নিৰ্মাণ হওক। যিহেতু এই মুহূৰ্ততো দলংস্থলীত নিমাময় পৰিৱেশ 5 ছেপ্টেম্বৰ তাৰিখৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হৈ আছে নিৰ্মাণ কাৰ্য। আৰু শেহতীয়াকৈ যি মুখ্যমন্ত্ৰীয়ে কালি টুইট যোগে জনাইছে যে 700 কোটি টকা পুনৰ সংশোধিত আকলন যি ৰাজমাৰ্গ বিভাগে, বিত্ত বিভাগে আচলতে মুকলি কৰি দিছে আৰু অতি শীঘ্ৰেই নিবিদা হ'ব বুলি তেখেতে ঘোষণা কৰিছে। তাৰ পিছতে যিহেতু আশাৰ বতৰা কঢ়িয়াই আনিছে, কি ক'ব আচলতে পুনৰ এটা চৰ্চালৈ আহিছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে আকৌ দলং যি বন্ধ হৈ আছিলে সপোনৰ দলং মাজুলীবাসীৰ, সেই দলংখনক লৈ কালি যিটো সামাজিক মাধ্যমত তেখেতে প্ৰকাশ কৰিছে, তাক লৈ আচলতে কি ক'ব? প্ৰকৃততে যোৰহাট মাজুলী সংযোগী যিখন দলং, এইটো সমগ্ৰ মাজুলীবাসীৰ বাবে এটি আশাৰ সপোন আছিলে। সমগ্ৰ মাজুলীৰ বিশেষকৈ কেইটামান দিশ, আমাৰ শিক্ষা, চিকিৎসা ইত্যাদি বিভিন্ন দিশত মাজুলীৰ জনসাধাৰণে দীৰ্ঘদিন ধৰি এটা সমস্যাৰ সন্মুখীন হৈ আহিছিলে। বহিঃ জগতৰ লগত মাজুলী প্ৰায় এটা সময়ত বিচ্ছিন্ন হৈ যোৱা অৱস্থা এটা উপক্ৰম হৈছিলে। তাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ মাজুলীবাসীৰ ৰাইজ মাজুলী জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত মাজুলীত এটা জনজাগৰণৰ সৃষ্টি কৰি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দলঙৰ নিৰ্মাণৰ দাবী উত্থাপন হৈ আহিছিলে। তাৰ পৰৱৰ্তী সময়ত এতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যেতিয়া মুখ্যমন্ত্ৰী দায়িত্বভাৰ গ্ৰহণ কৰিছিলে, তেতিয়া ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱে মাজুলীৰ দলংখনৰ বাবে কেন্দ্ৰীয় চৰকাৰে পুঁজি আবণ্টন দিছিলে। কিন্তু দুৰ্ভাগ্যৰ বিষয়, কিছুদিন কাম হোৱাৰ পিছত এই নিৰ্মাণ কাৰ্য 5 ছেপ্টেম্বৰৰ পৰা দীৰ্ঘদিন ধৰি বন্ধ হৈ আছিলে। আৰু মাজুলীবাসী অৱশ্যে এই সময়তো ভাগি পৰা নাছিলে, কাৰণ মাজুলীবাসীৰ অটল বিশ্বাস আছিল যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় চৰকাৰে মাজুলীবাসীৰ এই সমস্যা সমাধান কৰিবৰ বাবে নিতান্তই পদক্ষেপ গ্ৰহণ কৰিব। যি কাৰণতেই নহওক, কিছুদিন বিৰতিৰ পাছত পুনৰ চৰকাৰৰ এই সদিচ্ছাৰ প্ৰতি আমি প্ৰকৃততে সমগ্ৰ মাজুলীবাসী আমি নথৈ কৃতজ্ঞ হৈছোঁ। আৰু আমি আশা ৰাখিছোঁ যে বাকী বিভাগীয় কামখিনি অতি সোনকালে হৈ পৰৱৰ্তী সময়ত আমাৰ এই দলংখন নিৰ্মাণ কৰি মাজুলীবাসীৰ আশাৰ সপোন পূৰণ কৰিব বুলি আমি আশা ৰাখি